Hello student, welcome back to my class. In my last class I taught you about the quantitative aspect of records, and today I am going to discuss with you about agent and patient, moving power and collocation. These are the different types of conditions according to some logicians. So ছাত্ৰ ছাত্ৰীসকল তোমালোকক পুনৰ মোৰ শ্ৰেণীলৈ স্বাগতম জনাইছোঁ আৰু মই তোমালোকক আগৰ ভিডিঅ'টোত আলোচনা কৰিছিলোঁ পৰিমাণগত দিশৰ পৰা কাৰণৰ সংজ্ঞা, আৰু আজি মই তোমালোকক লগত আলোচনা কৰিম উপকৰণৰ বিভিন্ন সমষ্টি আৰু কাৰণৰ সম্পৰ্কে বিভিন্ন বিভাগ যিবিলাক তৰ্কবিদ্যা আগবঢ়াইছে, যেনেকৈ ধৰা সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণ, তাৰপিছত প্ৰযোজক আৰু সংস্থা ইত্যাদি। এতিয়া মই তোমালোকৰ লগত প্ৰথমতে আলোচনা কৰিম এজেণ্ট এণ্ড পেচেণ্ট। হোৱাট ইজ কল্ড এজেণ্ট এণ্ড পেচেণ্ট? এজেণ্ট এণ্ড পেচেণ্ট অসমীয়াত কয় সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণ। সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণ। এতিয়া কিছুমান তৰ্কবিদৰ মতে উপকৰণৰ সমষ্টিবিলাকক দুটা ভাগত ভাগ কৰিছে, সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণ। যিবিলাক উপকৰণ ক্ৰিয়াশীল অৰ্থাৎ নিজে নিজে ক্ৰিয়া উৎপাদন কৰিব পাৰি সেইবিলাকক কি বুলি কোৱা হয়? সক্ৰিয় উপকৰণ। আৰু যিবিলাক কি কয় যিবোৰ উপকৰণৰ ওপৰত ক্ৰিয়া তাক নিষ্ক্ৰিয় উপকৰণ বোলে। আমি আগতে পাইছিলোঁ যে উপকৰণ কাক কয়? কাৰণৰ অপৰিহাৰ্য অংশক উপকৰণ বোলে। এতিয়া কিছুমান তৰ্কবিদে উপকৰণৰ দুটা ভাগত ভাগ কৰিছে, উপকৰণৰ সমষ্টিবোৰক দুটা ভাগত ভাগ কৰিছে, সক্ৰিয় আৰু নিষ্ক্ৰিয় উপকৰণ। সক্ৰিয় উপকৰণ হৈছে কি? যিবিলাক উপকৰণে নিজেই ক্ৰিয়া কৰে অৰ্থাৎ ক্ৰিয়াশীল, সিহঁতি ক্ৰিয়া উৎপাদন কৰিব পাৰে, সেইবিলাকক সক্ৰিয় উপকৰণ। আৰু যিবিলাক উপকৰণে কি কৰে যে যিবিলাকৰ ওপৰত আনে ক্ৰিয়া কৰি কাৰ্য উৎপাদন কৰে সেইবিলাক হ'ব কি? নিষ্ক্ৰিয় উপকৰণ। সিহঁতে নিষ্ক্ৰিয় হৈ থাকে আৰু কাৰোবাৰ সংস্পৰ্শলৈ আহিলে সক্ৰিয় হয়। উদাহৰণস্বৰূপে ধৰা এটা জ্বলন্ত জুইচলা কাঠি, সেইটো হ'ব কি? সক্ৰিয় উপকৰণ। আৰু এটা খেৰৰ দম, সেইটো হ'ব নিষ্ক্ৰিয় উপকৰণ। কাৰণ খেৰৰ দমটোৰ ওপৰত যদি এটা জুইচলা কাঠি, জ্বলন্ত জুইচলা কাঠি পেলাই দিয়া যায়, তেতিয়াহ'লে খেৰৰ দমটো কি হ'ব? জ্বলি উঠিব। অৰ্থাৎ সেই জ্বলন্ত জুইচলা কাঠিটো হ'ব সক্ৰিয় উপকৰণ, সি নিজেই কাৰ্য উৎপাদন কৰিব পৰা তাৰ ক্ষমতা আছে, সি ক্ৰিয়াশীল। আৰু আনহাতে কি কয় খেৰৰ যিটো দম, সেই দমটো নিষ্ক্ৰিয় হৈ আছে, কিন্তু তাৰ ওপৰত কোনে ক্ৰিয়া কৰিলে? জ্বলন্ত জুইচলা কাঠিটোৱে। গতিকে সেইটো হৈছে কি? নিষ্ক্ৰিয় উপকৰণ। So according to some logicians, there are two types of conditions. There are two types of condition. One is agent and another is patient. So what is called agent? The thing acting is said to be the agent. The thing acting is said to be the agent, and the thing acted upon is said to be the patient. The thing acting
is said to be the agent, and the thing acted upon is said to be the patient. For example, a glowing matchstick is an example for agent, and a heap of straw is the example for patient. If we will throw a glowing matchstick on the heap of straw, then it will create fire. So here the heap of straw is the patient, and what is agent? The glowing matchsticks, because the matchsticks can acting by itself. And now from the all of you know that the quantitative definition of the cause is given by the Kirby-Diet, which is depend on the conservation of energy, matter and energy. So depending on the conservation of energy, depending on the conservation of energy, the cause is, according to Bain, the cause is two types, that is moving power and collocation. Says যে শক্তিৰ অবিনশ্বৰতাৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি বেইনে কি কৰিছে, কাৰণক প্ৰযোজক আৰু সংস্থা এই দুটা ভাগত ভাগ কৰিছে। So depending on the law of the conservation of energy, Bain classified what they cause into two types, moving power and collocation. Moving power and collocation. Moving power and collocation. শক্তিৰ অবিনাশিতা নিয়মৰ ওপৰত নিৰ্ভৰ কৰি বেইনে কাৰণক দুটা ভাগত ভাগ কৰিছে, প্ৰযোজক আৰু সংস্থা। কি ভাগত ভাগ কৰিছে? প্ৰযোজক আৰু সংস্থা। ইহৰ ওপৰত নিৰ্ভৰ কৰি ভাগ কৰিছে যে তৰ্কবিদ বেইনে শক্তিৰ অবিনশ্বৰতাৰ নীতিৰ ওপৰত নিৰ্ভৰ কৰি কাৰণক দুটা ভাগত ভাগ কৰিছে, প্ৰযোজক আৰু সংস্থা। Mill classified the cause into two types depending on the law of conservation of energy. They are moving power and collocation. Now come to the point, what is called moving power? What is called moving power? The moving power is that which incites the act. Which incites the act, that is called moving power. And collocation means the arrangement, the circumstances on which the moving power can act. Okay? So what is moving power? The moving power is that which incites the acts, and collocation means
what the arrangement and the circumstances on which the moving power can act. Again, we can take the example of the glowing matchstick and the heap of straw. So, glowing matchstick is the moving power, and the heap of straw is the collocation. Because if you will throw a glowing matchstick into the heap of straw, then it will create fire. But if you will throw the glowing matchstick into the water, it cannot create fire. That is not called collocation. That is not collocation. Okay. So what is collocation? Collocation is the circumstances on which the moving power can act. Moving power can produce the effect. The arrangement is necessary. The circumstances is necessary to produce the effect by the moving power. That circumstances is called what? Collocation. And moving power is that which incites the act. It is প্রযোজক কাক কয় যে যি শক্তিৰ পৰিৱৰ্তন ঘটায় বা ক্ৰিয়াক উদ্দীপিত কৰে তাক প্ৰযোজক বোলে। তাৰমানে ক্ৰিয়াৰ উদ্দীপকক প্ৰযোজক বোলে। যোনে যিটো বস্তুৱে ক্ৰিয়াক উদ্দীপিত কৰিব, ক্ৰিয়াটো ঘটাত সহায় কৰিব, সেইটো হ'ব কি? প্ৰযোজক। তাক কয় যে যি শক্তিয়ে কোনো পৰিৱৰ্তন ঘটায় বা ক্ৰিয়াক উদ্দীপিত কৰে তাক প্ৰযোজক বোলে। অৰ্থাৎ ক্ৰিয়াৰ উদ্দীপকক প্ৰযোজক বোলে। আৰু সংস্থা হৈছে কি? সংস্থা মানে হৈছে পাৰিপাৰ্শ্বিক ঘটনা বা পাৰিপাৰ্শ্বিক অৱস্থা যাৰ সমাৱেশত ক্ৰিয়াৰ উদ্দীপক কাৰ্যকৰী হয়। অৰ্থাৎ প্ৰযোজক কাৰ্য উৎপাদন কৰিব পাৰে আৰু সেই কি কয়? সমাৱেশক সংস্থা বোলে। য'ত প্ৰযোজকে কাৰ্য উৎপাদন কৰিব পাৰে, যি সমাৱেশ থাকিলে, যি পৰিৱেশ থাকিলে সেই পৰিৱেশক সংস্থা বোলে। সংস্থা মানে হৈছে পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱস্থা যোনটোত কি কৰিব পাৰে? প্ৰযোজকে ক্ৰিয়াৰ সৃষ্টি কৰিব পাৰে, ক্ৰিয়াক উদ্দীপিত কৰিব পাৰে। সেই পৰিৱেশ বা পাৰিপাৰ্শ্বিক অৱস্থাক সংস্থা বোলে। উদাহৰণস্বৰূপে জ্বলন্ত জুইচলা কাঠিটো হ'ব কি? প্ৰযোজক আৰু খেৰৰ দমটো হ'ব কি? সংস্থা। কাৰণ জ্বলি থকা জুইচলা কাঠি এটা যদি আমি খেৰৰ দমত জ্বলাই দিওঁ তেতিয়াই সি জ্বলিব, কিন্তু আমি যদি পানীত পেলাই দিওঁ তেতিয়া সি নজ্বলে। গতিকে কি হৈছে? প্ৰযোজকে কি কৰে? ক্ৰিয়াক উদ্দীপিত কৰে আৰু সংস্থাই কি কৰে? এই প্ৰযোজকে কাম কৰিবৰ কাৰণে পৰিৱেশ বা পৰিস্থিতিৰ কি সমাৱেশ ঘটায়। সেইটো হৈছে কি? সংস্থা। এতিয়া আমি আহোঁ কাৰণ সমন্বয় Now come to the next point. What is that? Intermixture of effects and conjunction of causes. Conjunction of causes conjunction of causes and intermixture of effects. Conjunction of causes and intermixture of effects. কারণ সমন্বয় আৰু
কাৰ্য সংমিশ্ৰণ। কাৰণ সমন্বয় আৰু কাৰ্য সংমিশ্ৰণ। আচ্ছা, কাক কয় যে কাৰণ সমন্বয় কাক কয়? যেতিয়া কেইবাটাও কাৰণে একেলগ হৈ একত্ৰিত হৈ কোনো এটা কাৰ্য সম্পাদন কৰে তেতিয়া তাক কি বুলি কয়? কাৰণ সমন্বয় বোলে। কি হয়? যেতিয়া একাধিক কাৰণ সংযোজিত হৈ বা মিলিত হৈ একেলগে ক্ৰিয়া কৰি কোনো এটা কাৰ্য উৎপাদন কৰে তাক তেতিয়া কাৰণবিলাকক কি বুলি ক'ব? কাৰণ সংযোজন বা কাৰণ সমন্বয়। যেতিয়া বহুতো কাৰণ একত্ৰিত হৈ কোনো এটা জটিল কাৰ্য সমাধান কৰিব তেতিয়া তাক ক'ব কি? কাৰণ সমন্বয় বা কাৰণ সংযোজন। তাৰমানে কাৰণবিলাকৰ মাজত সংযোজন ঘটি যেতিয়া কোনো এটা জটিল কাৰ্য সম্পাদন কৰে তেতিয়া সেই কাৰণবিলাকক কি বুলি ক'ব? কাৰণ সমন্বয় বা কাৰণ সংযোজন। আৰু আনহাতে এনে সংযোজিত কাৰণবোৰৰ দ্বাৰা উৎপাদিত কাৰ্যৰ সংমিশ্ৰণক কাৰ্য সংমিশ্ৰণ বোলে। আৰু সেই কাৰণবিলাক যেতিয়া মিলিত হয় সেই প্ৰত্যেকটো কাৰণে উৎপাদন কৰিব পৰা কাৰ্যবিলাকৰ মাজত মিশ্ৰণ ঘটিল তেতিয়া সেইটো হ'ব কি? কাৰ্য সংমিশ্ৰণ। এতিয়া কাৰণ সমন্বয়ৰ উদাহৰণ হৈছে ধৰা আমি একাপ চাহ তৈয়াৰ কৰিবৰ কাৰণে আমাক কি কাৰণ লাগে? চাহপাত, গাখীৰ, চেনি ইত্যাদি। চাহপাত, গাখীৰ, চেনি, পানী ইত্যাদি বিভিন্ন কাৰণবিলাকৰ সমন্বয়তে কি হয়? চাহৰ সৃষ্টি হয়। এতিয়া সেই যে বিভিন্ন কাৰণবিলাক লগ লাগিলে সেই বিভিন্ন কাৰণবিলাকৰ মাজত কি হয়? সমন্বয় ঘটিল। তাক ক'ব কাৰণ সমন্বয়। আৰু কাৰণ সেই কাৰণ সমন্বয়ৰ ফলস্বৰূপে কি কাৰ্যৰ সৃষ্টি হ'ল? এটা কাৰ্যৰ সৃষ্টি হ'ল, সেইটো হ'ল কি? চাহ। কিন্তু চাহপাত, চেনি, গাখীৰ, পানী ইত্যাদিৰ প্ৰত্যেকটো কাৰণে এটা এটা কাৰ্য উৎপাদন কৰে। কিন্তু সেই কাৰ্যবিলাকৰো সংমিশ্ৰণ ঘটিল। সংমিশ্ৰণ ঘটি এটা জটিল কাৰ্য সম্পাদন কৰিলে সেইটো হ'ল কি? কাৰ্য সংমিশ্ৰণ। যেতিয়া কি হয়? সংযোজিত কাৰণবিলাকে লগ লাগি কাৰণবিলাকৰ কাৰ্যবিলাক পৃথক পৃথক হৈ নাথাকি একেলগে একোটা কাৰ্য সম্পাদন কৰে তেতিয়া তাক কি বুলি কয়? সেই কাৰ্যৰ মিশ্ৰণক কাৰ্য সংমিশ্ৰণ বোলে। এতিয়া ধৰা নিমখ, হালধি, বিভিন্ন মছলা আদি লগ লাগি এবিধ সুস্বাদ্য আহাৰ তৈয়াৰ কৰিব পৰা যায়। এতিয়া সেই হালধি, নিমখ, ধৰা জিৰা গুড়ি ইত্যাদি লগ লাগি যি আহাৰ তৈয়াৰ কৰা হয় সেই কাৰণবিলাকৰ মাজত যেতিয়া সমন্বয় ঘটে সেইটো হ'ব কাৰণ সমন্বয়। আৰু সেই কাৰণবিলাকে সৃষ্টি কৰা কাৰ্যবিলাক পৃথক পৃথক হৈ নাথাকি মিশ্ৰিত হৈ এটা জটিল কাৰ্য সম্পাদন কৰে সেইটো হৈছে সুস্বাদ্য আহাৰ। এতিয়া সেইটো হ'ব কি? কাৰ্য সংমিশ্ৰণ। এতিয়া what is called conjunction of causes? So when the several causes acting together to produce a effect that is called intermixture of cause. When what is called conjunction of causes? Conjunction of causes what? When the several causes acting together produce a joint effect that is called conjunction of causes. When the several causes acting together to produce a joint effect that is called what? Conjunction of causes. For example, a cup of tea. How a cup of tea is produced? By mixturing the tea, milk, sugar, water, etc. Here the
all the causes acting together to produce the effect, that is tea. And the joint effort of these types of ingredients, that is the tea leaf, milk, water, that is called what? Conjunction of causes. And what is called intermixture of effects? When the several causes acting together to produce the effect, their effect is not separated. They produce the effect jointly, and that is called what? Conjunction of intermixture of effects. Their effects are not separately produced. Their effects are also joined to produce one effect. That is called what? Intermixture of effects. Again, we can take the example of what? A cup of tea. How it is produced? Here, the effect which is produced by the tea, produced by the milk, produced by the water, produced by the sugar is not different. They are combined, and as a result they produce the effect tea. And the combination of all the effects produced by the different ingredients is called what? Intermixture of effects. Okay. The next, there are two types of intermixture of effects. They are homogeneous and heterogeneous. There are two types of intermixture of effects. They are homogeneous and heterogeneous. Homogeneous and number 2, what? Heterogeneous. Cases a কাৰ্য সংমিশ্ৰণ হৈছে দুই প্ৰকাৰৰ সমজাতীয় আৰু বিজাতীয় কাৰ্য সংমিশ্ৰণ হৈছে দুই প্ৰকাৰৰ সমজাতীয় আৰু বিজাতীয় The intermixture of effects are classified into two types. They are homogeneous and heterogeneous. এতিয়া সমজাতীয় কাৰ্য সংমিশ্ৰণ কাক কয় যে একাধিক কাৰণৰ সন্মিলিত ক্ৰিয়াৰ ফলত যি কাৰ্য সৃষ্টি হয় সেই মিশ্ৰ কাৰ্যটো যদি কাৰণবোৰৰ প্ৰত্যেকতে স্বতন্ত্ৰভাৱে সৃষ্টি কৰা কাৰ্য সমজাতীয় হয় তেনেহলে সেই মিশ্ৰ কাৰ্যটো সমজাতীয় কাৰ্য সংমিশ্ৰণ বোলে তাই সমজাতীয় কাৰ্য সংমিশ্ৰণ মানে হৈছে যে কাৰ্যটো মিশ্ৰিত হৈ থকা কাৰণবিলাক আৰু কাৰ্যবোৰ একে ধৰণৰ হয় একে জাতৰ হয় তেতিয়ালে কি হ'ব কি সমজাতীয় একাধিক কাৰণৰ সন্মিলিত ক্ৰিয়াৰ ফলত যি কাৰ্যৰ সৃষ্টি হয় সেই সৃষ্টি হোৱা কাৰ্যবিলাক যদি কাৰণৰ সৈতে একে ধৰণে হয় তেতিয়ালে সেইটো হ'ব কি সমজাতীয় আৰু যদি নহয় সেইটো হ'ব বিজাতীয় তাৰ কাৰণবিলাক বেলেগ বেলেগ ধৰণৰ জাতৰ হয় আৰু কাৰ্যটো বেলেগ ধৰণৰ জাতৰ উৎপাদন হয় তেতিয়ালে সেইটো হ'ব কি বিজাতীয় উদাহৰণস্বৰূপে ধৰা এটা সমজাতীয় এটা উদাহৰণ হৈছে ধৰা এটা ঘৰত যদি 10 ডাল মমবাতি জ্বলোৱা হয় তেনেহলে আমি যি পোহৰ পাওঁ সেই পোহৰ কাৰ্য সংমিশ্ৰণ কিন্তু সেই পোহৰ প্ৰত্যেক ডাল মমবাতিৰ পৰা পোৱা পোহৰৰ সমজাতীয় বুলি ই সমজাতীয় সংমিশ্ৰণ তাৰমানে কি হৈছে যে মম 10 ডাল মমবাতি জ্বলোৱা হয়
মমবাতিৰ ফলস্বৰূপে আমি কাৰ্যটো কি পালোঁ পোহৰ সেই যি আমি পোহৰ পালোঁ সেই পোহৰ ইয়াৰ কাৰণ কি হৈছে মমবাতি প্ৰত্যেকডালে উৎপাদন কৰিব পাৰে গতিকে কি হৈছে কি কাৰণ আৰু কাৰ্যৰ কি হৈছে একে ধৰণৰ সেইটো হৈছে কি সমজাতীয় যেতিয়া কাৰণবিলাকে লগ লাগি উৎপাদন কৰা কাৰণবিলাকে লগ লাগি উৎপাদন কৰা কাৰ্যটো আৰু কাৰণবিলাক একে ধৰণৰ হয় তেতিয়া সেইটো হ'ব কি সমজাতীয় আৰু যদি একে ধৰণৰ নহয় কাৰণবিলাক ধৰা বেলেগ ধৰণৰ আৰু কাৰ্যটো হৈছে উৎপাদন বেলেগ ধৰণৰ তেতিয়া সেইটো হ'ব কি বিজাতীয় ধৰা এতিয়া বিজাতীয় কাৰ্য সংমিশ্ৰণ কাক হয় বুলি ক'লে আমি কি বুলি ক'ম যে বিজাতীয় কাৰ্য সংমিশ্ৰণ হৈছে কি একাধিক কাৰণৰ সন্মিলিত ক্ৰিয়াৰ ফলত যি মিশ্ৰ কাৰ্যৰ সৃষ্টি হয় সেই মিশ্ৰ কাৰ্যটো যদি কাৰণবোৰত স্বতন্ত্ৰভাৱে উপস্থিত নাথাকে সমজাতীয় নহয় স্বতন্ত্ৰভাৱে সমজাতীয় নহয় আৰু বিজাতীয় অৰ্থাৎ কাৰ্যবোৰ প্ৰত্যেকটোতকৈ পৃথক হয় তেনেহ'লে সেই মিশ্ৰণটোক বিজাতীয় বোলে তো যেতিয়া একাধিক কাৰণ লগ লাগি কোনো এটা কাৰ্য উৎপাদন কৰিলে আৰু সেই কাৰ্যটো কাৰণবিলাকত স্বতন্ত্ৰভাৱে কাৰণবিলাকে সৃষ্টি কৰা কাৰ্যটোৰ সৈতে স্বতন্ত্ৰভাৱে একে ধৰণৰ নহয় বেলেগ জাতৰ বেলেগ ধৰণৰ হয় তেতিয়া সেইটো হ'ব কি বিজাতীয় কাৰ্য সংমিশ্ৰণ উদাহৰণস্বৰূপে ধৰা হাইড্ৰজেন আৰু অক্সিজেন লগ লগালে পানীৰ সৃষ্টি হয় এটা পানীৰ কাৰণ হৈছে কি হাইড্ৰজেন আৰু অক্সিজেন গেছ সিহঁতি হৈছে গেছীয় পদাৰ্থ আৰু পানীটোৰ সৃষ্টি হ'ল কেনেকুৱা লিকুইড পদাৰ্থ মানে এটা গেছীয় আৰু এটা লিকুইড গতিকে কি হৈছে ইয়াত কাৰণ আৰু কাৰ্যৰ মাজত কি নাই দুটা বেলেগ বেলেগ কাৰণটো বেলেগ জাতৰ আৰু কাৰ্যটো বেলেগ ধৰণৰ গতিকে সেইটো হৈছে কি বিজাতীয় কাৰ্য সংমিশ্ৰণ এতিয়া আমি পিছৰ এটা তত্ত্বলৈ আহোঁ সেইটো হৈছে কাৰণ সম্পৰ্কে বিভিন্ন তৰ্কবিদসকলে বিভিন্ন ধৰণৰ মতবাদ আগবঢ়াইছে সেইবিলাকৰ ভিতৰত আন এটা উল্লেখযোগ্য মতবাদ হৈছে নানা কাৰণবাদ যিটো কোৱা হয় ডক্ট্ৰিন অফ প্লুৰেলিটি নানা কাৰণবাদ Doctrine of plurality, it is the theory regarding the cause. Some logicians believe that one effect may produce by several causes. One effect can produce by several causes. কিছুমান তৰ্কশাস্ত্ৰবিদে বিশ্বাস কৰে যে একেটা কাৰ্যৰ বহুতো কাৰণ থাকিব পাৰে মানে একেটা কাৰ্যৰ বহুতো কাৰণ থাকিব পাৰে সেইবুলি বিশ্বাস কৰে আৰু সেই মতবাদটো কোৱা হয় নানা কাৰণবাদ According to some logicians, the same effect can be produced by several causes. That is called doctrine of plurality. For example, the date is a effect and it can produce by the different causes. For example, disease, taking poison, then accident. So by these different causes the date can a person can die. So the doctrine of plurality believes that there are different one effect can produce by several causes. But this doctrine is not acceptable. Why? Because it is not scientific. Because if you will accept the doctrine of plurality,
then we cannot accept. We have to reject the definition of the cause, scientific definition of the cause, which is given by Descartes. That which is cause? The cause is qualitatively cause is invariable, immediate, unconditional to the effect. So this doctrine is not acceptable. So নানাকৰণবাদ হৈছে কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা. It is a what misconception. It is not scientific. ই হৈছে এটা ভ্ৰান্ত ধাৰণা. ই কেতিয়াও বিজ্ঞানসন্মত নহয়. কাৰণ যদি নানাকৰণবাদক আমি সমৰ্থন কৰোঁ তেতিয়াহ'লে আমি কাৰণৰ যি বিজ্ঞানসন্মত সংজ্ঞা কাৰ্যবিধি আগবঢ়াইছে সেই সংজ্ঞা গ্ৰহণযোগ্য নহ'ব. বাকী আমি কাৰণক চিন্তিত কৰিব নোৱাৰিম. কাৰণ আমি কোনবিলাক ঘটনা আমি কাৰণ বুলি ক'ম যিবিলাক ঘটনা কাৰ্যটোৰ নিয়ত অব্যৱহৃত পূৰ্বৱৰ্তী ঘটনা হয়. গতিকে নানাকৰণবাদ কাৰণ সম্পৰ্কীয় এটা ভ্ৰান্ত ধাৰণা. ই গ্ৰহণযোগ্য নহয় কাৰণ ই অবৈজ্ঞানিক. ছাত্ৰ ছাত্ৰীসকল, কাৰণৰ আগমনৰ আকাৰগত ভিত্তি অৰ্থাৎ প্ৰকৃতিৰ এককতা বিধি আৰু কাৰ্যকাৰণ বিধি কাৰণ কাকৰ ইত্যাদি এই চেপ্টাৰটো তোমালোকৰ ইমানতে শেষ হ'ল. আমি পিছৰ ভিডিঅ'টোত আমি অধ্যয়ন কৰিম material grounds of induction, that is the observational experiments.